হেল্ল', মোৰ স্বাস্থ্যটো এনেই বেছি যে সেইটো কাৰণে মই ধুনীয়াকৈ একদম পেডেল মাৰিছোঁ, দেখিছেনে বাৰু? এয়া পেডেল মাৰি আছোঁ ধুনীয়াকৈ, আৰু কমাবলৈ কাৰণে ট্ৰাই কৰি আছোঁ। মানে বহুত বেছি একদম মই শকত যে সেইটো কাৰণে ক্ষীণাবৰ কাৰণে এয়া পেডেলকৈ মাৰি আছোঁ। আৰু ৰ'ব ক'ত যায় মোৰ মানুহজনে বাৰু? কি জুপি চাই আছে ধুনীয়াকৈ। আধাৰ কাৰ্ড লিংক কৰিবলৈ, চ' সেইটো কাৰণে মোৰ হোৱা নাছিলে। সেইটো কাৰণে আমি কম্পিউটাৰ দোকানত আহি গ'লোঁ। আৰু এইফালে মই মৰ্ণিঙত একদম গুৱাহাটী যাবৰ কাৰণে ওলাই ল'লোঁ, ৰেডি চেডি হৈ ল'লোঁ ধুনীয়াকৈ। আপোনালোকক এতিয়াহে দেখাইছোঁ গাড়ীৰ কাৰণে, যিহেতু ৰৈ আছোঁ, গাড়ী অহা নাই। এইফালে আমি আহিয়ে পালোঁ। আকৌ মই একোৱেই খোৱা নাছিলোঁ, চ' সেইটো কাৰণে মই এয়া পেট পূজা কৰি ল'লোঁ। এয়া পুৰি লৈছোঁ আৰু লগতে লৈছোঁ ঘুগনি লৈছোঁ। আৰু এইফালে আমি ছায়েন্স মিউজিয়ামৰ ফালে আগবাঢ়ি আহিলোঁ। এয়া টিকেট লৈছে মানুহজনে, আৰু এয়া ভিতৰত আমি এণ্ট্ৰি মাৰিছোঁ ধুনীয়াকৈ। আপোনালোকে চাই যাব মোৰ ব্লগৰ যোগেদি। স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাক আমি আহি গ'লোঁ। আজি আছোঁ আমি গুৱাহাটী, আৰু মোৰ মাতটো বহুত বেছি ভাঙা হৈ আছে। এইফালে আমাৰ আছে বেটি। আমি আজি ইয়াতে অকণমান টাইম স্পেণ্ড কৰোঁ বুলি আহিলোঁ, গুৱাহাটী ওলাই আহিলোঁ। বহুত দিন অহা নাই ফুৰিবৰ কাৰণে, চ' সেইটো কাৰণে ওলাই আহিলোঁ। ব'লকচোন আমি ভিতৰত যাওঁ ছায়েন্স মিউজিয়ামত। আপোনালোকেতো আহিছেই, চ' বাট মই আহিছোঁ যদি ময়ো অলপ দেখাওঁ ভিডিঅ'ৰ যোগেদি, নহয় জানো? সেইটো কাৰণে ব'লকচোন আমি ভিতৰৰ ফালে যাওঁ। মই আগতে আহিছোঁ, কিন্তু বেটি অহা নাছিলে কাৰণে, চ' সেইটো কাৰণে তাইক মানে অকণমান মানে দিওঁ বুলি লৈ আহিলোঁ বাহিৰত, এনেকৈ ফুৰাবৰ কাৰণে। তাইৰো ভাল লাগিব মনটো, যিহেতু মই চাইছোঁ কিন্তু আগত আহিছোঁ দুবাৰকৈ, চ' সেইটো কাৰণে মোৰ এটা ইমান হেঁপাহ নাই। আৰু মানে এটা বস্তু দেখাৰ পাছত আৰু সেইটোৰ প্ৰতি ইমান এটা নাথাকে ন, চ' সেইটো কাৰণে এয়া বেটিকে মানে লৈ আহিছোঁ। আগতে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, চ' সেইটো কিতাপত পাইছিলোঁ যে কয়লাখনিৰ বিষয়ে। এতিয়া এতিয়া বেটি হ'ল, বেটিক এতিয়া লৈ আহিছোঁ আমি কয়লাখনি দেখাবৰ কাৰণে। কয়লাখনিতনো কেনেকৈ কামবোৰ কৰে মানুহবোৰে, এয়া চাওকচোন, ধুনীয়া লাগিছে ন? চালে ভাল হয় আৰু তেতিয়া বুজি পায়, আৰু পাছততো পাবই আৰু মানে কিতাপত, নহয় জানো? তাৰ আগত আমি এনেকৈ দেখাইছোঁ। এয়া চাওকচোন কেনেকৈ গ্ৰিল মেচিন দি ফুটাই আছে। আৰু এইফালে ভিতৰৰ ফালে আকৌ সোমাই আহিলোঁ। এইটো হৈছে মিৰ'ৰ, এখন মিৰ'ৰ। এটা ফালে কোনফালে আহিম মানে ওলাবলৈ নোৱাৰা নিচিনা হয়, ভয়ে লাগিছিলে, বাট ওলাব পাৰিলোঁ, একো নাই। ফুৰাৰ লগতে আমি আকৌ আৰু এটা কামত আহিছিলোঁ, যিহেতু আমি ডক্তৰক দেখাবৰ কাৰণে আহিছিলোঁ। চ' ডক্তৰক দেখাই কেনে আমাৰ গোটেইখিনি হৈ গ'ল কমপ্লিট। সেইটো কাৰণে আমি ভাবিলোঁ যে এতিয়া আমি অকণমান ফুৰোঁ, আৰু এৰাতি থাকি কেনে তাৰ পাছদিনা ঘৰত গুচি আহিম আৰু ধুনীয়াকৈ চাই কেনে। মই পেডেল মৰাৰ লগতে মানুহজনো ৰখিব নোৱাৰে, পেডেল মাৰিবলৈ ধৰিলে ধুনীয়াকৈ। আৰু কৈ আছে আইচক্ৰীম কোনে কোনে খাই ভাল পায় ক'বচোন? মই কিন্তু বহুত বেছি ভাল পাওঁ। ইমান জোৰ গৰমো নাছিলে বাৰু, চ' ভাল পাওঁ যদি খাই ল'লোঁ। আৰু বেটিও ভাল পায় দেই, আমাৰ বেটিয়ে কৈছে ভাল পাওঁ বুলি। আৰু আমাৰ লগত কোন আছিলে? আমাৰ বা আৰু ভিনদেউ গৈছিলে আমাৰ লগত, যিহেতু চ' সেইটো কাৰণে ৰখি গ'লে। এইফালে আমি একদম ৰন্ধা বঢ়া পাকঘৰত সজাই কৰি বনাই দিয়ক নেকি নে যোগাৰ কৰি আছোঁ দুয়োজনী মিলি, যাতে আমি ৰাতি বনাব নালাগে ন, সেইটো কাৰণে দিনতে আহি কেনে এনেকৈ গুৱাহাটী আমি একদম কাক বাই দিছা হে? এটা ল'ৰা আছে, চাওকচোন আমাক খাই দি আছে, ধুনীয়াকৈ খেলি আছে ভিতৰত। সেইটো কাৰণে আমি ওপৰত আছিলোঁ, ধুনীয়াকৈ ভাত চাত ৰেডি কৰি লওঁ বাৰু। আপোনালোকে দেখাইছে আজিকালি মোৰ মিনি ব্লগটো চাই ভাল লাগে।